আমিতো ট্ৰাইবেল সংঘই যি বিচাৰিছিল তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকে কোৱা কথাখিনিয়েতো আমি প্ৰতিবেদনত সোমাইছো। আজি মইতো তেওঁলোকৰ লগত কমসে কম 12 বাৰ 20 বাৰ বহিছো। গতিকে তেওঁলোকে কিয় আন্দোলন কৰিছে মই বা তেওঁলোকে কিয় বিৰোধিতা কৰিছে মই বুজি পোৱা নাই, কিন্তু তেওঁলোকে নোকোৱা কথা এটাও প্ৰতিবেদনত সোমোৱা নাই। গতিকে মই লগ পালে সুধিম যে 3 বছৰটো এইখিনিয়ে কথা পাতি আছিলোঁ। গতিকে আমি তেখেতসকলে নোকোৱা কথা এটাও সোমোৱা নাই। তাততো নিখিল বড়ো ছাত্ৰ সন্থাই নিজেই কৈছে যে আমি তাত জড়িত নাই বা আমি ভাল পোৱা নাই। গতিকে বিষয়টো প্ৰতিবেদনখন ওলোৱাৰ আগতে কোনোবাই হয়তো বেলেগ কৰি বুজাইছিলে ল'ৰা ছোৱালীবিলাকক। এতিয়া পৰিৱেশটো ঠিক হৈ যাব। প্ৰতিবেদনখন পঢ়িলে সবেই দেখা পাব যে ইয়াতে সকলোৱে কিবা নহয় কিবা পাইছে আৰু কাৰো কোনো ৰাইটছ প্ৰিভিলেজ কাৰো ক্ষতি নহয়। গতিকে মই ভাবো এইখনটো আন্দোলন হৈছিল প্ৰতিবেদনখন প্ৰকাশৰ আগত। এতিয়া প্ৰতিবেদনখন পঢ়িলে মই নাভাবো যে তাত কিবা বিতৰ্কিত বস্তু আছে।